Hello everyone. Last video আমি কম্পিউটাৰ নেটৱৰ্ক মানে কি আৰু বৰ্তমান যুগত কম্পিউটাৰ নেটৱৰ্কৰ প্ৰয়োজন বা ইম্পৰ্টেন্সটো কি হয় তাক ডিটেইলছত বুজিলোঁ। সো কম্পিউটাৰ নেটৱৰ্ক মানে হ'ল দুটা বা তাতকৈ বেছি ডিভাইচৰ মাজত হোৱা এটা সংযোগ আৰু এই নেটৱৰ্ক ডিফাৰেণ্ট টাইপ অফ নেটৱৰ্ক থাকে। সো কি ধৰণৰ নেটৱৰ্ক টাইপ থাকে সেইটো এইটো ভিডিঅ'ৰ জৰিয়তে জানো আহক। সো টোটেল পাঁচটা নেটৱৰ্ক টাইপছ থাকে। ফাৰ্ষ্ট ওৱান ইজ আ পেন, ইট ইজ পাৰ্চনেল এৰিয়া নেটৱৰ্ক, যিটো আমি ব্যক্তিগত নেটৱৰ্ক বুলি কওঁ। ছেকেণ্ড ওৱান ইজ আ লেণ্ড, লোকেল এৰিয়া নেটৱৰ্ক, যিটো এটা স্থানীয় এলেকাৰ নেটৱৰ্ক বুলি কোৱা হয়। থাৰ্ড ওৱান ইজ আ কেন, ডেট ইজ কেম্পাছ এৰিয়া নেটৱৰ্ক, মিনছ এটা কেম্পাছৰ ভিতৰত হোৱা যিটো নেটৱৰ্ক হয়। ফ'ৰ্থ ওৱান ইজ আ মেন, ডেট ইজ মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক, মানে এখন মেট্ৰ' বা এখন চিটিৰ ভিতৰত হোৱা যিটো নেটৱৰ্ক হয়। এণ্ড লাষ্ট ওৱান ইজ আ ৱেন, ডেট ইজ ৱাইড এৰিয়া নেটৱৰ্ক, মানে যিটো আমি বৰ্তমান ইণ্টাৰনেট ইউজ কৰোঁ এইটো ৱাইড এৰিয়া নেটৱৰ্কৰ ভিতৰত পৰে। সো এই পাঁচটা নেটৱৰ্কৰ বিষয়ে আমি ডিটেইলছত জানিবলৈ চেষ্টা কৰোঁ। তো ফাৰ্ষ্ট ওৱান ইজ এ পেন, ডেট ইজ পাৰ্চনেল এৰিয়া নেটৱৰ্ক। জেনেৰেলি কি হয়, এজন ব্যক্তিগত যিবোৰ ডিভাইচ আছে তাৰ মাজত সংযোগ হোৱা এটা সৰু নেটৱৰ্ক, যিটো আমি পাৰ্চনেল এৰিয়া নেটৱৰ্ক বুলি কওঁ। আৰু এইটো সাধাৰণতে এই নেটৱৰ্কটো সাধাৰণতে 10 মিটাৰ ৰেঞ্জৰ ভিতৰত থাকে। ফৰ এক্সাম্পল লাইক আপোনাৰ লগত ধৰক পাঁচটা ডিভাইচ আছে, লাইক আপোনাৰ এটা লেপটপ আছে, এটা কম্পিউটাৰ আছে, এটা মোবাইল ফোন আছে, লগতে এটা হেডফোন আছে আৰু এটা স্পীকাৰ আছে। সো এই পাঁচটা ডিভাইচৰ মাজত যিটো কানেকশ্যন সেইটো আমি ব্যক্তিগত নেটৱৰ্ক বুলি কওঁ। লাইক আপোনাৰ মোবাইলৰ ব্লুটুথৰ থ্ৰুদি যদি এটা ব্লুটুথ কানেকশ্যনৰ জৰিয়তে যদি আপুনি আপোনাৰ হেডফোনডাল কানেকশ্যন কৰে আৰু লগতে ব্লুটুথ স্পীকাৰ যিটো যদি কানেক্ট কৰে, সো এইটো এটা পাৰ্চনেল এৰিয়া নেটৱৰ্কৰ ভিতৰত পৰে। লগতে আপোনাৰ মোবাইলৰ থ্ৰুদি যদি USB থ্ৰুদি যদি আপুনি কম্পিউটাৰ বা লেপটপত কানেক্ট কৰি ফাইল ট্ৰান্সফাৰ কৰে, সো এইটো এটা পাৰ্চনেল এৰিয়া নেটৱৰ্কৰ ভিতৰত পৰে। তাৰোপৰি স্মাৰ্ট ৱাটচ, যিবোৰ আমি বৰ্তমান বহুতেই স্মাৰ্ট ৱাটচ ইউজ কৰে, সো সেই স্মাৰ্ট ৱাটচবিলাকো কি হয়, মোবাইলৰ লগত কানেকশ্যন কৰিব লগা হয়। সো সেইটো এটা পাৰ্চনেল এৰিয়া নেটৱৰ্কৰ ভিতৰত পৰে। তাৰোপৰি যিবোৰ আমাৰ স্মাৰ্ট হোম ডিভাইচেছ আছে, লাইক স্মাৰ্ট লাইট আমি ইউজ কৰোঁ, স্মাৰ্ট ফেন, যিবোৰ BLDC মটৰৰ যিবোৰ ফেন স্মাৰ্ট লাইট থ্ৰু ৰিম'টৰ থ্ৰু কণ্ট্ৰল হয়, লগতে স্মাৰ্ট TV, স্মাৰ্ট AC, সো এইবোৰো পাৰ্চনেল এৰিয়া নেটৱৰ্ক বা ব্যক্তিগত নেটৱৰ্কৰ ভিতৰতে সাঙুৰ খাই পৰে। নেক্সট নেটৱৰ্কটো হ'ল আপোনাৰ লোকেল এৰিয়া নেটৱৰ্ক, যিটো আমি স্থানীয় এলেকাৰ নেটৱৰ্ক বুলি কওঁ। সো বেচিকেলি কি হয়, এটা সৰু বা সীমিত এলেকাৰ ভিতৰত কম্পিউটাৰ বা আন ডিভাইচসমূহৰ মাজত যিটো এটা নেটৱৰ্ক ছেটআপ হয়, সেইটোক আমি লেন বা লোকেল এৰিয়া নেটৱৰ্ক বুলি কওঁ। আৰু এই নেটৱৰ্কটো সাধাৰণতে 100 মিটাৰ ৰেঞ্জৰ ভিতৰত থাকে। ফৰ এক্সাম্পল লাইক এখন বিদ্যালয় বা এখন কলেজৰ ভিতৰত সকলো ডিভাইচ বা সকলো কম্পিউটাৰৰ মাজত যিটো এটা সংযোগ, সেইটো এটা লোকেল এৰিয়া নেটৱৰ্কৰ ভিতৰত পৰে। আৰু তাৰোপৰি এটা অফিচ বা এটা বিল্ডিঙৰ এটা পাৰ্টিকুলাৰ ফ্ল'ৰত যিবোৰ কম্পিউটাৰ বা প্ৰিণ্টাৰ বা স্কেনাৰ যিকোনো ডিভাইচ যেতিয়া এটা অফিচত থাকে, সেই ডিভাইচৰ মাজত যিটো কানেকশ্যন হয়, সেইটো এটা লোকেল এৰিয়া নেটৱৰ্কৰ ভিতৰতে পৰে। সো লোকেল এৰিয়া নেটৱৰ্কৰ দুটা মেইন বৈশিষ্ট্য, দুটা ইম্পৰ্টেঞ্চ আছে। এটা হ'ল ইয়াত প্ৰত্যেকটো ডিভাইচ এটা নেটৱৰ্ক ৰাউটাৰ বা ছুইচৰ লগত সংযুক্ত হৈ থাকে ভায়া ৱায়াৰলেছ বা ৱায়াৰ্ড মিডিয়া বা কেবলৰ থ্ৰুদি কানেকশ্যন হৈ থাকে। সেইটো এটা মেইন ইম্পৰ্টেণ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো হ'ল ইয়াত ডাটা ট্ৰান্সফাৰ ৰেটটো পাৰ্চনেল এৰিয়া নেটৱৰ্কতকৈ বেছি হয়। হাই ডাটা ট্ৰান্সফাৰ, ফাষ্ট ডাটা ট্ৰান্সফাৰ ৰেট ইয়াতে পোৱা যায়। সো এই ভিডিঅ'টোৰ জৰিয়তে আমি পাৰ্চনেল এৰিয়া নেটৱৰ্ক আৰু লোকেল এৰিয়া নেটৱৰ্ক মানে কি সেইটো বুজিলোঁ। সো নেক্সট ভিডিঅ'ত আমি ৰিমেইনিং তিনিটা নেটৱৰ্ক টাইপ সেইটোৰ বিষয়ে আমি ডিটেইলছত জানিবলৈ চেষ্টা কৰিম। সো টিল থেংক ইউ, ধন্যবাদ।